ত্ৰিদীপ ভাগৱতী মই যেহেতু তুমি এটা বিষয় উনুকিয়াইছিলা আৰু সেই বিষয়টো মই ইয়াত পাতিব বিচাৰিছিলোঁ বস্তুটো হৈছে অৰ্থনৈতিক দিশটো বিশেষকৈ অসম আন্দোলনৰ পিছত যদি আমি চাওঁ অসমখন যে বেলেগ বেলেগ দিশত আন্দোলন হৈ আছে কিন্তু অৰ্থনৈতিক যিটো আন্দোলন আমাৰ হ'ব লাগে বা হোৱাটো উচিত অম্বিকাগিৰি ৰায়চৌধুৰীৰ কবিতাটোৰ কথা তুমি কৈছা সেইটো এটা দিশ আৰু আন এটা দিশটো হ'ল বৰ্তমান ক'বলৈ খুব বেয়া লাগে যিটো বেনিফিচিয়াৰী পলিটিক্স ত্ৰিদীপ তোমাৰ হাতত চাগে তথ্য থাকিব যে উজনি অসমৰ আমি বহুখিনি উজনি অসমৰ কথা কৈ আছোঁ বহু মাটি বৰ্তমান চন পৰি আছে মধ্য অসমৰো একাংশত মাটি চন পৰি আছে মানে খেতি কৰাৰ কোনো তাত পৰিৱেশ নাথাকে বা খেতি কৰি তাতকৈ যিটো 1250 টকাৰ ৰাজনীতি বা বেনিফিচিয়াৰী পলিটিক্স যিকোনো মই অকল এটা বুলিয়ে ক'ব খোজা নাই তাৰ প্ৰতি অসমীয়া মানুহ অনাহুতভাৱে আকৰ্ষিত হৈছে তাৰ মাজতো মই ইতিবাচক এটা কথা কওঁ যে বহু নতুন প্ৰজন্ম কিন্তু যিটো মই ষ্টাৰ্টআপ বুলি ক'ম বা এই অৰ্থনৈতিক নতুন এটা দিশৰ আকৰ্ষিত হৈছে সেইটো বেলেগ কথা কিন্তু গৰিষ্ঠ সংখ্যকৰ ক্ষেত্ৰত এতিয়া নেতিবাচকৰ প্ৰভাৱটো বেছি দেখা পোৱা গৈছে এইটো এটা অশনি সংকেত নহয়নে সুনীতা মই তিনিটা ভাগত উত্তৰটো দিম যিহেতু অভিনৱ শুভ্ৰাংশু দা বা কৃষ্ণালী আটাই খুব সুন্দৰকৈ কথাখিনি কৈছে মই সদায় এটা কথা অনুভৱ কৰোঁ যে আমি সৰুতে ভূতৰ সাধু পঢ়িছিলোঁ জ্যোতিপ্ৰসাদে এটা ভূতৰ সাধু লিখিছিল বিলাতী ভূতৰ সাধু সাধু হিচাপত নহয় তেখেতৰ ৰচনাৱলীত তেখেতে লিখিছিল জ্যোতিপ্ৰসাদ যেতিয়া স্কটলেণ্ডলৈ গৈছিল স্কটলেণ্ডৰ স্থাপত্য ভাস্কৰ্য দেখি অসমলৈ ঘূৰি আহি জ্যোতিপ্ৰসাদে ভাবিছিল যে স্কটলেণ্ডতকৈ ভাল ঠাই একো নাই তাৰ পাছত তেওঁ যেতিয়া নামঘৰটোলৈ সোমাই গৈছিল তেওঁ লিখিছিল যে মোৰ মনত যিটো স্কটলেণ্ডৰ বিলাতী ভূত সোমাল সেই বিলাতী ভূতটো নামঘৰৰ ভিতৰলৈ সোমোৱাৰ লগে লগে মোৰ মনৰ পৰা ভিৰাই লৰ মাৰিলে এতিয়া অসমৰ আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে অবৈধ নাগৰিকৰ সমস্যা আছে বানপানী আছে দুৰ্নীতি আছে দিল্লীত থকা অসমীয়া ল'ৰা ছোৱালীখিনিৰ মনত বিলাতী ভূত সোমোৱা নাই তেওঁলোকৰ মনত অসম প্ৰেম আছে কিন্তু অসমত এতিয়া এনেকুৱা বহু অসমীয়া মানুহৰ ঘৰ আছে যিবোৰ মানুহ অসমৰ চাগে বাহিৰলৈ অহা নাই ঘৰে ঘৰে বিলাতী ভূত তেওঁলোকৰ ঘৰত অসমীয়া কিতাপ নাই অসমীয়া সংস্কৃতিৰ কথা নাই ল'ৰা ছোৱালীয়ে অসমীয়া নেজানে মুকলিকে মই কৈ দিওঁ বহু আমি লগ পাই থকা ডাঙৰ মানুহ মই যেতিয়া তেওঁলোকৰ সন্তানৰ সৈতে কথা পাতোঁ অসমীয়াত ইমান দুৰ্বল মোৰ লাজ লাগি যায় গতিকে মই ভাবোঁ আমি যুদ্ধ হ'ব আমাৰ বিদেশীৰ বিৰুদ্ধে যুদ্ধ হ'ব বানপানী আমি নাইকিয়া কৰিম দুৰ্নীতি নাইকিয়া কৰিম ঘৰৰ পৰা ভূতটো প্ৰথমতে আমি খেদি ল'ব লাগিব সেইটো এক নম্বৰ কথা দুই নম্বৰ কথা আপুনি যিটো প্ৰশ্ন উত্থাপন কৰিছে অভিনৱ শুভ্ৰাংশু দা বা কৃষ্ণালীয়ে যিদৰে অসমখনৰ কথা কৈছে মই যিহেতু অসমত থাকোঁ মই ভাবোঁ আমাৰ প্ৰাকৃতিক সৌন্দৰ্যও বিনষ্ট হৈছে মনবোৰো বিনষ্ট হৈছে মনবোৰ যিবোৰ মনে আগতে মানুহক মানুহ হিচাপে চাইছিল এতিয়া হিন্দু মুছলমান হিচাপে চায় যিটো মনে আগতে মানুহৰ দুখত দুখী হৈছিল এতিয়া হিন্দুৱে দুখ কৰিলে দুখ পায় মুছলমানে কৰিলে ফূৰ্তি পায় এই যিটো ৰাজনৈতিক সংস্কৃতি বিগত সময়ত অসমত গঢ়ি তোলা হৈছে এই ৰাজনৈতিক সংস্কৃতিটোৰো কিন্তু নতুন প্ৰজন্মই আমি বিৰোধিতা কৰোঁ যি দলেই সেই সংস্কৃতি গঢ়ি নুতুলক কিয় 1250 টকাত যে মানুহক কিনা বেচা কৰা হৈছে আমি সদায় আজিকালি এটা শব্দ আমাৰ ৰাজনৈতিক নেৰেটিভবোৰত কৈ থাকোঁ নহয় মিয়া খেদিব লাগে আপুনি বিশ্বাস কৰেনে আমি যাক মিয়া বুলি গালি পাৰি থাকোঁ এই মানুহখিনিয়ে যেতিয়া খেতি পথাৰত ব্যস্ত হৈ থাকে আমি ৰজাঘৰীয়াৰ পৰা টকালৈ বিহু পাতি থাকোঁ যেতিয়া তেওঁলোকে পথাৰত মৰাপাটৰ খেতিৰ পৰা বছৰত 4-5টা খেতি কৰি পেলাই আমি চৰকাৰৰ পৰা টকা লৈ আমি নিজৰ অৰুণোদয় আঁচনিখন লৈ থাকোঁ মানুহক দুখ দিয়াটো সুনীতা একেবাৰে সহজ কথা মই ইয়াতে কৈ যাব পাৰোঁ যে আমাৰ ল'ৰা ছোৱালীবোৰ বেয়া হৈ গ'ল মানুহবোৰ বেয়া হৈ গ'ল এটাতো ব্যৱস্থা আছে এটা পৰিৱৰ্তন হ'ব লাগিব ব্যৱস্থাটোৰ এখন চৰকাৰ আছে দায়িত্বটো চৰকাৰৰ চৰকাৰে যদি মানুহক উৎসাহিত কৰিছে যে 1250 টকা দিছোঁ বুলেটখন দি দিছোঁ স্কুটিখন দি দিছোঁ এই পৰ্যায়লৈকে যদি কথাবোৰ গুচি গৈছে তাৰ সমান্তৰালভাৱে কিন্তু উন্নয়নমুখী কাম কাজ হৈছে নাই সেইটো মৌলিক প্ৰশ্ন আৰু মই এটা কথা সুনীতা জানো আৰু আমি আটাইয়ে জানো ইয়াত বহি থকা বেছিভাগ মানুহে কেতিয়াও অসমৰ ৰাজনীতিটো আমি আমাৰ কথাৰ ওপৰত ৰাজনীতিটো নিৰ্ভৰ হৈ থকা নাই যাক 1250 টকা দিয়া হৈছে যাক এখন কিতাপৰ সলনি 1250 টকা দি কোৱা হৈছে যে আপোনালোক ইয়াত ব্যস্ত থাকক আপোনালোকে অধিকাৰৰ প্ৰশ্নবোৰ নকৰিব আপোনালোকে নুসুধিব যে কাৰ ল'ৰা ছোৱালীৰ কিমান সম্পত্তি হ'ল আপোনালোকে নুসুধিব কাৰ ঘৰত কিমান সম্পত্তি দিছপুৰলৈ অহাৰ লগে লগে বাঢ়ি গ'ল এই প্ৰশ্নবোৰৰ পৰা যে আমাক আঁতৰাই ৰখা হৈছে এইটো আমাৰ আটাইতকৈ ডাঙৰ সমস্যা কেম্পাছত আমি যেতিয়া থাকোঁ মই কটনত থাকোঁ গুৱাহাটী বিশ্ববিদ্যালয়ত থাকোঁ আমি এই কথাবোৰ আলোচনা কৰোঁ এই আলোচনাবোৰ যিদিনা আমাৰ গাঁৱৰ গোটেইকেইটা
পদূলিত তিনিআলি আলোচনা চাৰিআলিত হ'ব তেতিয়া সলনি হ'ব কিন্তু তথাপি মই সুনীত দা শেষত এটা কথা কম মোৰ মনত ভীষণ আশাবাদ আছে মই যেতিয়া দিল্লীলৈ আহি দেখিছো ইয়াত অসমীয়া যুৱকসকলে ইমান ভাল কাম কৰি আছে অসমত মই যেতিয়া দেখো মোৰ মন যায় যে আমি এই আটাইবোৰ কথা সলাই পেলাব পাৰিম সলাই পেলোৱাৰ বাটটো ক'ত বাটটো অম্বিকাগিৰিৰ গানত বাটটো ক'ত জ্যোতিপ্ৰসাদৰ কথাত বাটটো ক'ত ভূপেন হাজৰিকাৰ কথাত আৰু মই এটা কথা সুনীত দা বিশ্বাস কৰো যি দলৰ চৰকাৰ নাথাকক আমি যিমানে একতাটো ভাঙিবলৈ চেষ্টা নকৰো কিয় এই যে মই এওঁলোক তিনিজনৰ সৈতে যে মোৰ কথাটো মিলিছে এটা কাৰণতেই মিলিছে আমাৰ আটাইৰে মনত গোৱাৰৰ দৰে অসমৰ প্ৰতি ভাল পোৱা আছে গোৱাৰৰ দৰে যেতিয়ালৈকে অসমৰ প্ৰতি ভাল পোৱা থাকিব যিমানে হিন্দু মুছলমান কৰি নাথাকিলেও মৌলিক কথাবোৰ অসমৰ উঠি অহা প্ৰজন্মই সময়ে সময়ে কৈ যাব